নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ, আৰম্ভ কৰিবলৈ লৈছোঁ মাজনিশাৰ চিঞৰ নাটখনিৰ অষ্টম দৃশ্য। আহকচোন আমি সকলোৱে মিলি নাটখনিৰ অষ্টম দৃশ্যটি উপভোগ কৰোঁ। SP হাজৰিকাৰ ঘৰ। হাজৰিকা, লিজা, দিব্যলতা আৰু অজয়। পোহৰ পৰাৰ লগে লগে বুজা যাব যে তেওঁলোকৰ মাজত কথা বতৰা বেছ কিছু সময়ৰ আগৰে পৰা চলি আছে। হাজৰিকাই কয়, তুমি ইমান অধৈৰ্য হোৱাৰ প্ৰয়োজন নাই। চোৱা, চাকৰিত জইন কৰাৰ তোমাৰ মাথোন এসপ্তাহ হৈছে। ঘপকৈ তুমি ছুটি লৈ যাব নোৱাৰা। ডিটেইলছ ৰিপৰ্টটো মই আনিছোঁ আৰু বাইদেউৰাক ইয়ালৈ আনিবলৈ চেষ্টা কৰিছোঁ। কোনো ধৰণৰ যাতে বেয়া ব্যৱহাৰ কৰা নহয় তাৰ বাবে টেলিফোনত যিমান দূৰ সম্ভৱ হয় ইনষ্ট্ৰাকশ্যন দিছোঁ। এক্সট্ৰিমিষ্ট এজনক তোমাৰ বাইদেউৰাই কিয় আশ্ৰয় দিছিল অজয়? তেখেতে জানিব লাগিছিল। কোনো ৰাজনীতি, কোনো উগ্ৰপন্থী, নৰমপন্থী বাইদেৱে বুজি নাপায় লিজা। আমাৰ এই মানুহখিনিৰ কাৰণে সেই ৰজাই ভাল, যি ৰজাৰ দিনত কম পইচাতে এমুঠি খাবলৈ পোৱা যায়, থাকিবলৈ এখন চালি পোৱা যায়। বৰ সাংঘাতিক কথা হ'ল কিন্তু মই ৰাতিয়ে খবৰটো পালোঁ। মোক মাথোন জনাইছে সাগৰ দত্ত, যাক ধৰিবৰ বাবে গোটেই অসম এলাৰ্ট হৈ আছে। বৰনৰা গাঁৱৰ এগৰাকী বিধৱা মহিলাৰ ঘৰত সি আশ্ৰয় লৈছিল আৰু পুলিচে ৰেইড কৰোঁতে সি পলাল। দাদাত সুভদ্ৰা দেৱীক ধৰিছে। তোমালোকৰ গাঁওখনৰ নামো যে বৰনৰা, সেই কথা জানো বাবেহে মই তুমি চিনি পাবা বুলি কথাষাৰ উলিয়াইছিলোঁ। কিন্তু আচৰিতভাৱে মানুহগৰাকী হ'ল তোমাৰ বাইদেউ। পাপা, ইউ হেভ টু ডু ছামথিং। আমাৰ এৰিয়াৰ কেছ হোৱা হ'লে মই কথাষাৰ জনাৰ লগে লগে জামিনৰ ব্যৱস্থা কৰিলোহেঁতেন। ঠিক আছে, যিখিনি পাৰোঁ মই কৰিম। তুমি চিন্তিত হোৱাৰ কাৰণ নাই অজয়। মই কিন্তু আজিয়ে যাম। তুমি অলপ ইম'চনেল হৈছা। বাইদেউক এক্সট্ৰিমিষ্টৰ সহযোগী সাজি তাদাত লৈ যোৱা বুলি শুনিও মই যে এতিয়াও বহি আছোঁ, অৰ্থাৎ মই যে বহি থাকিব পাৰিছোঁ, সেইটোৱে মোৰ বাবে ডাঙৰ কথা আংকল। বেছ, নহ'লে পাপা তুমি পাৰ্মিশ্যন দিলে আমাৰ গাড়ীখনকে লৈ যাব পাৰে দেখোন। মানে মই ক'ব খুজিছোঁ, লগত ময়ো যাওঁ, মোৰ এটা আউটিঙো হ'ব। তোমালোকৰ গাড়ী মই নিনিওঁ লিজা। তাতে পুলিচৰ গাড়ী, তাৰাবন্দীৰ জামিন বিচাৰি যাব। আকৌ তাইও যাব খুজিছে। প্ৰয়োজন হ'লে বাইদেউক মই উলিয়াই আনিব নোৱাৰালৈকে থাকিম। গতিকে এদিনো হ'ব পাৰে, এসপ্তাহো হ'ব পাৰে। অৰ্থাৎ মোকো নিব নোখোজা, আমাৰ গাড়ীও নিব নোখোজা। অজয়ে ঠিকেই কৈছে মাজনী। মইতো ভাবোঁ অজয়ে নিজেই নোযোৱা বেছি ভাল। আপোনালোকে মোক কি ভাবিছে আংকল? বাইদেউতকৈ মোৰ চাকৰি ডাঙৰ হ'ল। বাইদেউৰ ভালৰ কাৰণে চাকৰি এতিয়া এই মুহূৰ্ততে এৰি যাব পাৰোঁ মই। তুমি বেয়া পাইছা অজয়। মই কেতিয়াও ক'ব খোজা নাই যে তুমি নাযাবা কিয়, কিন্তু কেছটো খুব সাধাৰণ কেছ বুলিও নাভাবিবা। এজন ভয়ংকৰ উগ্ৰপন্থীক এসপ্তাহ ধৰি লুকুৱাই থৈছিল। কিমান মাৰাত্মক কথা। আৰু মজাৰ কথাটো কি জানা? অফক'ৰ্ছ মজাৰ কথা বুলি মই কৈছোঁ যদিও কথাটো অকণো মজাৰ নহয়। সাগৰ দত্তই নিজকে তোমাৰ বন্ধু বুলি চিনাকি দিছিল। সাগৰ দত্তৰ লগৰ ইনামুল হকে সাগৰক তোমালোকৰ ঘৰত থৈ নিজে আন ঠাইলৈ পলাইছিল। কি হৈছে এই ল'ৰাবোৰৰ? কি লাগে ইহঁতক? স্বাধীন অসম? কি কৰিব স্বাধীন অসম পালে? সৌ সিদিনালৈকে স্বাধীন অসম বিচৰা এজাকে এতিয়া কি কৰিছে? দুই এজন ব্যতিক্ৰম আছে, সেইবোৰ এৰি দিয়া। কিন্তু ইন জেনেৰেল কি কৰিছে? এইবোৰে আজি যিবোৰে বিপ্লৱৰ কথা কৈছে, সংগ্ৰামৰ কথা কৈছে, সেইবোৰেও যে দালালি কৰিবলৈ, মৰাক মাৰি খাবলৈ, দেশ লুটিবলৈ লাগি নাযাব, তাৰ কিবা নিশ্চয়তা আছে নিশ্চয়তা? অজয় যাব খোজে। তুমি অজয়, তাৰ বাট শুদ্ধ, তাৰ বাট ভুল, মই সেইবোৰৰ হিচাপ এতিয়া কৰিব নোৱাৰোঁ। মই মাথোন জানো যে সেইবোৰ একো কথাৰে আগগুৰি নোপোৱা নিচেই সহজ সৰল মোৰ বাইদেউ অথবা বাইদেউৰ নিচিনা মানুহবোৰৰ অযথা জুলুম হৈছে। কিন্তু তোমাৰ বাইদেউৰে এটা ভুল কৰিলে। শ্বি শুড নট গিভ হিম উইথ লং শেল্টাৰ। আপুনি ভুল কথা কৈছে আংকল। সঁচা গাঁৱৰ সঁচা জীৱন আপুনি দেখা নাই। নগৰীয়া কৃত্ৰিম পৃথিৱীখনে আপোনালোকৰ গাঁৱৰ মানুহবিলাকলৈ আচল চকুৰে চাবলৈ শিকোৱা নাই। আপুনি জানে, আজিও গাঁৱত এনেকুৱা মানুহ আছে যি অতিথিক এসাঁজ খুৱাবলৈ পালে 7 তীৰ্থ ভ্ৰমণৰ পুণ্য হয় বুলি ভাবে। আপুনি জানেনে যে আমাৰ গাঁৱতে এনেকুৱা মানুহ ভৰি আছে
যি সন্ধিয়াৰ অতিথিজনক দামোদৰ বুলি জ্ঞান কৰে। এইবোৰ কথা যাওক অজয়। পাপা অজয়ে বেয়া পাইছে। আপোনালোক পুলিচেও বুজা দৰকাৰ যে মোৰ বাইদেউৰ নিচিনা মানুহে আশ্ৰয় প্ৰাৰ্থীক নিজৰ শোৱা পাতি এৰি দিব পাৰে, নিজৰ ভাগৰ ভাত আগবঢ়াই দিব পাৰে। আগন্তুকৰ আদৰ্শ কিম্বা দৈনিক জীৱনৰ ডায়েৰী লৈ তেওঁলোকে সেইবোৰ কাম নকৰে। মই আহোঁ। অজয় তুমি খং কৰি গৈছা। আই এম চৰি অজয়, তোমাক দুখ দিয়াৰ উদ্দেশ্যে মই কিন্তু এইবোৰ কোৱা নাছিলোঁ। মোৰ কথাৰ দিশো আছিল অন্য ধৰণৰ, তুমিও বুজিলা অন্য ধৰণেৰে। চৰি আংকুল, মই অলপ ইম'চনেল হৈ গ'লোঁ। এতিয়া একাপ চাহ চলি যাওক। খুৰেন, আচ্ছা মই নিজে যাওঁ। মই যাওঁ লিজা, এতিয়া চাহ নাখাওঁ। যোৱা তেনেহ'লে। আমি সকলোৱে ধৰি ল'ম তুমি আমাক, বিশেষকৈ পাপাক তুমি বেয়া পালা। পাপা তুমি এনেকৈ জাৰে তাৰে আগত লেকচাৰ দিয়াগেলৈ? লিজা, তেনেকৈ কিয় কৈছা বাৰু? কাৰণ তুমি চাহ নোখোৱাকৈ উঠি যাব খুজিছা। তুমি আনাগৈ যোৱা আকৌ। আহা অজয়, ভিতৰলৈ আহা। আহা ভিতৰতে বহুগৈ। তিনিও যায়, মঞ্চ আন্ধাৰ হয়। প্ৰিয় শ্ৰোতাবৃন্দ, মাজনিশাৰ চিঞৰ নামৰ নাটখনিৰ অষ্টম দৃশ্যটি আজিলৈ ইমানতে অন্ত পৰিল। ধন্যবাদ।